আজি লৰা ছোৱালীয়ে টকা পইচা দি চাকৰি নাপায়, পঢ়া শুনা কৰি চাকৰি পাম, দৌৰি পুলিচত চাকৰি পাম। আজি লৰা ছোৱালীয়ে স্কুললৈকে ঘূৰি আহিছে। এই যে ষ্টেডিয়ামখন আমি দেখিছো, জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব, ৰাতিপুৱা দেখিব লৰা ছোৱালীবিলাক দৌৰি থাকে যে আমি দৌৰি পেলাই চাকৰি ল'ব লাগিব। কোনেও কেশৱ মহন্তৰ ঘৰলৈকে নাযায়, কেশৱ মহন্তই বনোৱা ষ্টেডিয়ামখনলৈকে আহে দৌৰিবৰ কাৰণে। আগত আছিল কি যে পলিটিকেল লিডাৰ নহলে দালালক টকা নিদিলে চাকৰি নাপায়। 1 লাখ চাকৰি অহা 2 এদিনতে হৈ যাব, মোৰ দায়িত্ব শেষ হৈ যাব। কিন্তু যুৱক যুৱতীৰ আশাটো শেষ হৈ নাযায়। সেইকাৰণে আমি সংকল্প লৈছো যে 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই আমি আৰু নতুন 35,000 চাকৰি আমি খুলি দিম। 1 লাখৰ প্ৰতিশ্ৰুতি পূৰণ কৰাই কিমান টান আছিল, আজি আৰু আমি 1,35,000ত আমি যাব। পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব, শিক্ষকৰ নিযুক্তিও হ'ব, আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলো। আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা, এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে। টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলো। শ্ৰদ্ধা ৰাইজ, 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব, সেইদিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি